শিক্ষা বিভাগ হুঁচিয়াৰ অতি শীঘ্ৰে পাঠ্যপুথি যোগান ধৰক অতি শীঘ্ৰে পাঠ্যপুথি যোগান ধৰক পাঠ্যপুথি যোগান ধৰিবলৈ শিক্ষা বিভাগ হাই পাঠ্যপুথি যোগান ধৰিবলৈ শিক্ষা বিভাগ হাই এই জুই জ্বলিছে আমাৰ সংগ্ৰাম চলিছে অসমীয়া শিক্ষা বিভাগ হাই শিক্ষামন্ত্ৰী শিক্ষা বিদ্যালয়সমূহত পাঠ্যপুথি যোগান ধৰক ছাত্ৰ-ছাত্ৰী জীৱনত হেতালি খেলা বন্ধ কৰক অতি শীঘ্ৰে পাঠ্যপুথি যোগান ধৰক বিদ্যালয়সমূহত অতি শীঘ্ৰে পাঠ্যপুথি যোগান ধৰক। অসমত এটা ব্যাগুম শিক্ষা বিভাগ আছে, কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে এইটো বছৰ শিক্ষাবৰ্ষ পাৰ হোৱা দুটা মাহ ইতিমধ্যে উকলি গৈছে। 2 মাহ শিক্ষাবৰ্ষ উকলি যোৱাৰ পিছৰো অদ্যপৰিমিত কিন্তু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি যোগান ধৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? গতিকে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি শিক্ষা বিভাগক আমি সকীয়াই দিছোঁ অতি শীঘ্ৰে শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি যোগান ধৰাৰ ব্যৱস্থা কৰক। আৰু যদি তেওঁলোকে নকৰে তেতিয়াহ'লে আমি কি কাৰণে নকৰে, ইয়াত কি ৰহস্য আছে? ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী নাই কাৰণে তেওঁলোকে শিক্ষানুষ্ঠানবোৰ বন্ধ কৰি দিয়ে। গতিকে যদি বিদ্যালয়সমূহত পাঠ্যপুথিয়ে নিদিয়ে, বিদ্যালয়সমূহত পাঠ্যপুথি নিদিয়াৰ কাৰণে অভিভাৱকসকলে কি কৰিব? অভিভাৱকসকলে ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানলৈ নপঠাব আৰু তাৰ ফলস্বৰূপে শিক্ষানুষ্ঠানবোৰ বন্ধ কৰি দিবলৈ বাধ্য হ'ব চৰকাৰে। গতিকে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰৰ কাৰণে এই পাঠ্যসমূহ প্ৰদান কৰা নাই। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাই আজি চৰাইদেউ জিলাত আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে শিক্ষা বিভাগে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত পাঠ্যপুথি যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। নিয়মীয়াকৈ যি পাঠ্যপুথিৰ যোগান, এই যোগানৰ ব্যৰ্থতা হৈছে আৰু অতি শীঘ্ৰে পাঠ্যপুথি যোগানৰ দাবীত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ যি কাৰ্যালয় আছে, এই কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ আৰু লগতে শিক্ষামন্ত্ৰীক এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ, যিসমূহ বিদ্যালয়ত বৰ্তমান পৰ্যায়লৈকে কিন্তু যি নিয়মীয়াকৈ পাঠ্যপুথি এতিয়ালৈকে যোগান ধৰিব পৰা নাই, সেইসমূহ তেওঁলোকৰ এটা ব্যৰ্থতা। আৰু এই ব্যৰ্থতাৰ যে আপোনালোকে তাৰ কাৰণে যে আজি ছাত্ৰ ছাত্ৰীসকল জীয়াতু ভুগিব লগা হৈছে, সেইকাৰণে আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অনাগত দিনত যদি তেওঁলোকে এইসমূহ নিয়মীয়াকৈ যদি নকৰে, পাঠ্যপুথিসমূহ যদি নিয়মীয়াকৈ যোগান নধৰে, তেনেহ'লে কিন্তু আমাৰ প্ৰতিবাদ ইয়াতকৈ তীব্ৰতৰ হৈ উঠিব।